লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। লিডুৰ ৰেলৱে ৰংগমঞ্চত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। লিডু মহাবিদ্যালয়ত সৃষ্টি হৈ অহা কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধান মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চলি থকা তিৰাপ আৰু বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জৰাজীৰ্ণ হৈ পৰা পথসমূহৰ মেৰামতি কৰাৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ভালেসংখ্যক যুৱ ছাত্ৰ আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে। পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি কাঞ্চন বৰা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি বিমল সিঙৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পৰিষদে শীঘ্ৰে এই সমস্যাসমূহ সমাধানৰ দাবী জনাইছে, অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট, AIN লাইভ। যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডু ৰেলৱে ৰংগমঞ্চত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে মাৰ্ঘেৰিটাৰ বিভিন্ন জ্বলন্ত সমস্যা স্থায়ী সমাধান কৰাৰ বাবে। মাৰ্ঘেৰিটা দিহিং আৰু তিৰাপ নৈৰ বান গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰিব লাগে আৰু মাৰ্ঘেৰিটাৰ যি কৃত্ৰিম বান পৌৰসভাই হওক বা গাঁও পঞ্চায়তৰ এলেকাধীন অঞ্চলসমূহত আজি সুদীৰ্ঘ দিনৰ পৰা কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ ফলত ৰাইজ দুৰ্ভোগ জীৱন কটাবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাই আজি বাট পথসমূহ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰে। তাৰ সমান্তৰালভাৱে লিডু যি ২ নং মোলাং বঙালী গাঁও পথাৰ বস্তিত যাবলৈ আজি পৰ্যন্ত পথ নিৰ্মাণ নকৰিলে। এই পথ কিছুদিন পূৰ্বে হিল চিটিয়াই কিন্তু দায়িত্ব সামৰিলে কেইটিমান। তাৰ সমান্তৰালভাৱে সেই অঞ্চলত বসবাস কৰা ৰাইজ কিন্তু আজি দুৰ্ভোগ জীৱন যাপন কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। তাৰ স্বত্তেও কিন্তু স্থানীয় যি বিধায়ক ভাস্কৰ শৰ্মা, এই বিধায়ক ভাস্কৰ শৰ্মাই কিন্তু আজি পৰ্যন্ত খা খবৰ লোৱা পৰিলক্ষিত নহ'ল জনসাধাৰণৰ। বিধায়ক ভাস্কৰ শৰ্মা সেই অঞ্চলত আজি সেই পথাৰ বস্তি অঞ্চলত আজি পৰ্যন্ত ভৰি দিয়া নাই। 2টা কাৰ্যকাল অতিক্ৰম কৰিলে, তৃতীয়বাৰলৈ তেখেতে বিধানসভা সমষ্টিৰ আসন দখল কৰিলে। তাৰ স্বত্তেও কিন্তু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জনসাধাৰণ কক বকাই থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। বিধায়ক ভাস্কৰ শৰ্মাই কেৱল মুষ্টিমেয় কেইজনমান লোকক লৈ ৰাজনীতি কৰি আছে। তেখেতে কেৱল ব্যৱসায়ীসকলক প্ৰাধান্য দিয়ে, সাধাৰণ শ্ৰেণীৰ ৰাইজক কিন্তু আজি পৰ্যন্ত গুৰুত্ব সহকাৰে লোৱা নাই। এই নৈপৰীয়া অঞ্চলৰ ৰাইজ আজি দুৰ্ভোগ জীৱন যাপন কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে, কিন্তু বিধায়ক ভাস্কৰ শৰ্মাই কিন্তু বিধানসভাত নিচুপ হৈ বহি আছে। কিহৰ কাৰণে? এই বিধায়ক ভাস্কৰ শৰ্মাৰ অকমন্যতা, বিধায়ক ভাস্কৰ শৰ্মাৰ গাফিলতি, বিধায়ক ভাস্কৰ শৰ্মাৰ চূড়ান্ত গাফিলতিৰ বাবেই আজি এই সমস্যাবিলাক উদ্ভৱ হৈছে। জনপ্ৰতিনিধি হিচাপে যিখিনি কৰ্মকাজ তেখেতে কৰিব লাগিছিল, সেই সমস্যাসমূহ কিন্তু সমাধান কৰা পৰিলক্ষিত হোৱা নাই। গতিকে আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ স্থলীৰ পৰা বিধায়ক ভাস্কৰ শৰ্মাক সকীয়াই দিছোঁ, এই ব্যৱসায় কেন্দ্ৰিক ৰাজনীতি নচলিব মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত। কৈ দিছোঁ, ৰাইজৰ হকে কাম কৰিব লাগিব, ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব লাগিব। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কিন্তু বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কিন্তু কঠোৰ কাৰ্যপন্থা হাতত ল'বলৈ বাধ্য হ'ব। অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। ৰাইজৰ খাতিৰত ৰাইজৰ যিবিলাক অভাৱ অভিযোগ এইবিলাক দূৰীকৰণ কৰক। আৰু লিডুৰ যি মহাবিদ্যালয়, ঐতিহাসিক মহাবিদ্যালয়ৰ যি কৃত্ৰিম বানপানী যি ডুব যায়, এই যি কাছানালৰ যি সমস্যা, এই সমস্যা কিন্তু স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰতো কিন্তু বিধায়ক ভাস্কৰ শৰ্মা কিন্তু তেখেতৰ অৱহেলাৰ বাবে কিন্তু আজি এনে ধৰণে পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে বিধায়ক ভাস্কৰ শৰ্মাক আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিছোঁ। বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, আপুনি অতি শীঘ্ৰে যদি এই সমস্যাবিলাক সমাধান নকৰে, তেতিয়াহ'লে কিন্তু অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলনৰ মুখামুখি হ'বলৈ কিন্তু আপুনি সাজু হৈ থাকক। লিডু কলেজৰ যোনটো প্ৰব্লেম আছে, এইটো আমি যোৱা 14-15 বছৰ হৈ গ'ল আমি এইটো প্ৰব্লেমটো ফেচ কৰি আছোঁ। মই যোৱা 5 বছৰৰ পৰা লিডু কলেজত পঢ়ি আছোঁ আৰু 5 বছৰৰ পৰা ডেইলি পানী যিমান আমাৰ ছামাৰ ছিজনটো আহে, এইটো পানীটো সদায় হৈ থাকে আৰু আমি ক্লাছ কৰিব নোৱাৰিছোঁ। এতিয়া আপুনি কলেজত গ'লে, আমাৰ ভাস্কৰ শৰ্মা বিধায়ক এতিয়া আহিলে আমাৰ কলেজত সোমাব পাৰিব নাই, এইটো এহেঁতি আহি কিনি এবাৰ চাব লাগিছিলে। আমাৰ অফিচত ইমান পানী সোমাই আছে, আমাৰ অফিচত যিমান ইম্পৰ্টেণ্ট ডকুমেণ্ট, আমাৰ ক্লাছ এতিয়ালৈকে ইমান হেম্পাৰ হৈ আছে। অফিচ গ'লে এটা পুখুৰী যেনেকৈ আপুনি চাই পাব, তাত মানুহ সোমাবলৈ ইমান প্ৰব্লেম হয়। আমাৰ ক্লাছ নহয়, আমাৰ ইউনিয়নত চব পানী সোমাই যায়, যিমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে চব বেয়া হৈ আছে, চেয়াৰ বেঞ্চ টেবল চব বেয়া হৈ আছে। এইটো কম্পেনচেট কৰিব নাই আমাৰ ভাস্কৰ শৰ্মা বিধায়কে। এইটো কম্পেনচেটটো এৰি দিয়ক। এটাও আমাৰ ফাণ্ড নাহে এটা কলেজত, আৰু ফাণ্ড নাহে এইটোতো বেলেগ কথা। তাৰপিছত যোনটো বস্তু আছে অলৰেডি কলেজত, এইটো অলৰেডি চব বেয়া হৈছে, চব পচি গৈছে এইটো পানীৰ পৰা। আমাৰ একো লাভ হোৱা নাই। আমাৰ এডুকেশ্যন ছিষ্টেমটো যোনটো আমি ক্লাছ কৰি আছোঁ, আমাৰ এডুকেশ্যনে ভাল নহ'ব, তেতিয়া আমি কি ভৱিষ্যত হ'ম। আমাৰ ভাৰতৰ এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা কয়। এডুকেশ্যনটো ছিষ্টেম, আমাৰ ইনষ্টিটিউশ্যন যোনটো বেয়া হৈ আছে, আমাৰ ইমান ডাঙৰ এটা ইনষ্টিটিউশ্যন, ইয়াত জাগুনৰ পৰা লিডুলৈকে এটাই মহাবিদ্যালয় আছে, লিডু মহাবিদ্যালয় ডুবি গ'লে আমাৰ কি হ'ব? এইটো ভাৰত
দেশৰ মানে এইটো যোনটো ছিষ্টেম হয় এডুকেশ্যনৰ এইটো কেনেকৈ ভাল হ'ব এইটো মই সুধিব বিচাৰিছোঁ ভাস্কৰ শৰ্মাক আৰু আপুনি নিজে এবাৰ আহি কিনি চাওক আমাৰ লিডু কলেজত এইটো প্ৰব্লেমটো আপুনি কেনেকৈ ছল্ভ কৰিব পাৰিব আৰু কিমান টাইমৰ পৰা আপুনি যে ইমান আজি 11 বছৰ হৈ গ'ল আপুনি বিধায়ক আছে কি আপুনি প্ৰব্লেম ছল্ভ কৰিছে আপুনি কৈছে মই কৰি দিম আহি থাকোঁ মই আপুনি আহি কিনি কি কৰিলে ইয়াত যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996